নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে আছামিজ বাস্তু চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, মোৰ নাম গোবিন্দ খোৱা, মই জ্যেষ্ঠ বাস্তু এক্সপাৰ্ট নুমেৰলজিষ্ট। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত বাস্তুৰ সম্পৰ্কে, সংখ্যা তত্ত্ব সম্পৰ্কে, জ্যোতিষৰ সম্পৰ্কে, তাৰ লগতে তন্ত্ৰৰ বিভিন্ন প্ৰয়োগৰ ভিডিঅ'সমূহ আপলোড কৰি থাকোঁ। গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। বন্ধুসকল, পোনপ্ৰথমে মই সকলোলৈকে অসমীয়াৰ বাপতি সাহোন মাঘ বিহুৰ শুভেচ্ছা সকলোকে জ্ঞাপন কৰিছোঁ। এই বিহু আপোনালোকে যাতে আনন্দৰে পাৰ কৰিব পাৰে, আপোনাৰ জীৱনলৈ সুখ সমৃদ্ধি লৈ আহে, তাৰে মই কামনা কৰিছোঁ। তাৰ লগতে আজি মাঘ বিহুৰ উৰুকা, কাইলৈ হৈছে মকৰ সংক্ৰান্তি। বন্ধুসকল, মকৰ সংক্ৰান্তিৰ দিনাই মাঘ বিহু পালন কৰা হয়। মকৰ সংক্ৰান্তি দিনাখনি ভাৰতৰ বিভিন্ন ঠাইত, আমাৰ যেনেকৈ অসমত ভোগালী বিহু উৎসৱ পালন কৰা হয়, ঠিক তেনেকৈ বিভিন্ন অন্যান্য প্ৰান্তত, দক্ষিণ ভাৰতত পোংগল, উত্তৰ ভাৰতত লোহৰি ইত্যাদিবিলাক পালন কৰা হয়। আৰু এই মকৰ সংক্ৰান্তিৰ দিনটো এটা অত্যন্ত পবিত্ৰ দিন কিন্তু বন্ধুসকল, যিহেতু সেইদিনাখনি সূৰ্য দেৱতা মকৰ ৰাশিত প্ৰৱেশ কৰে। আৰু এই দিনটোত যদি আমি কেইটামান আমাৰ জীৱনত উন্নতি আহিবৰ কাৰণে, আমাৰ জীৱনত দৰিদ্ৰতা সমস্যাবিলাক দূৰ কৰিবৰ কাৰণে কেইটামান সৰু সৰু উপায় কৰোঁ, তাৰ পৰা কিন্তু গোটেই বছৰটোৰ কাৰণে আমি এটা ভাল পজিটিভ এনাৰ্জি লাভ কৰোঁ। বন্ধুসকল, আজি মই আপোনালোকক জনাবলৈ আগবাঢ়িছোঁ যে আমি মাঘ বিহুৰ দিনা অৰ্থাৎ মকৰ সংক্ৰান্তিৰ দিনা কি এনে উপায় কৰিব লাগে, যিখিনি উপায় কৰিলে আমাৰ জীৱনলৈ সৌভাগ্য আহে, আমাৰ সমস্যাবিলাক দূৰ হয়, আমাৰ জীৱনলৈ উন্নতিৰ বাট মুকলি হয়। বন্ধুসকল, প্ৰথম আৰু প্ৰধান উপায়টো হ'ল যে মকৰ সংক্ৰান্তিৰ দিনা পাৰিলে কোনো পবিত্ৰ নদীত গৈ স্নান কৰিব লাগে। মকৰ সংক্ৰান্তিৰ দিনা স্নানৰ এক বিশেষ মহত্ব আছে। সেইদিনাখনি বহুতো ব্যক্তিয়ে গংগা, যমুনা ইত্যাদিবিলাক পবিত্ৰ নদীত স্নান কৰে। ঠিক তেনেকৈ আপোনালোকে যদি মকৰ সংক্ৰান্তিৰ দিনা আপোনাৰ গা ধোৱা পানীত কেইটামান তিল আৰু অকণমান গুড় মিক্স কৰি যদি আপুনি স্নান কৰে, তেন্তে আপোনাৰ শৰীৰৰ শক্তি বৃদ্ধি পায়, ইমিউনিটি ষ্ট্ৰং হয়, আৰু যদি শৰীৰত কিবা ৰোগ ব্যাধি হৈ আছে, সেই ৰোগ ব্যাধিৰ পৰা শীঘ্ৰে মুক্তি লাভ হয়। বন্ধুসকল, দ্বিতীয় উপায়টো হ'ল যে মকৰ সংক্ৰান্তিৰ দিনা যদি পাৰে কোনো দুখীয়া ব্যক্তিক বা অনাথ আশ্ৰমত বা কোনো বৃদ্ধাশ্ৰমত বা শাৰীৰিকভাৱে অক্ষম কোনো বিদ্যালয়ত গৈ পাৰিলে খিচিৰি দান কৰিব। মকৰ সংক্ৰান্তিৰ দিনা খিচিৰি দান কৰাৰ বিশেষ মহত্ব আছে। যদি আপোনালোকে মকৰ সংক্ৰান্তিৰ দিনা খিচিৰি দান কৰে, তেন্তে নৱগ্ৰহ সন্তুষ্ট হয় বুলি কোৱা হৈছে। বন্ধুসকল, তাৰোপৰি সেইদিনা দান দক্ষিণা কৰাৰ এটা বিশেষ মহত্ব আছে। মকৰ সংক্ৰান্তিৰ দিনা তিল, চাউল, গুড়, গাখীৰ ইত্যাদিবিলাক কোনো দুখীয়া ব্যক্তিক বা কোনো মন্দিৰত দান কৰিব লাগে। এনে কৰিলে আমাৰ জীৱনলৈ সৌভাগ্য আহে, আমাৰ ঈশ্বৰৰ কৃপা দৃষ্টি লাভ হয়। বন্ধুসকল, সেইদিনাখনি সূৰ্য দেৱতাৰ পূজা কৰা হয়, অগ্নি দেৱতাৰ পূজা কৰা হয়। গতিকে যদি আপোনালোকে সূৰ্যক সেইদিনাখনি জল দিয়ে, তেন্তে জল দিওঁতে আপোনালোকে সেই পানীত অকণমান সেন্দুৰ, এপাহ ৰঙা ফুল, কলা আৰু বগা তিল আৰু অকণমান গুড় মিক্স কৰি সূৰ্য দেৱতাক জল দিব। এনে কৰিলে আপোনাৰ যদি জন্মকুষ্ঠিত কিবা সূৰ্যৰ দোষ আছে, সূৰ্যৰ দশা চলি আছে, অন্তৰ্দশা চলি আছে, বা কিবা ধৰণৰ পিতৃ দোষ আছে, সেই সমস্যাবোৰ আপোনাৰ জীৱনৰ পৰা দূৰ হয়, সূৰ্য দেৱতাৰ কৃপা দৃষ্টি লাভ হয়। যদি আপুনি খুব টকা পইচাৰ অভাৱত ভুগি আছে, দৰিদ্ৰতাৰ সন্মুখীন হৈ আছে, তেন্তে সেইদিনাখনি আপুনি যদি শিৱলিংগত গৈ কেঁচা গাখীৰৰ সৈতে বগা আৰু কলা তিল শিৱলিংগত অৰ্পণ কৰে, মহাদেৱক অৰ্পণ কৰে, আপোনাৰ জীৱনত দৰিদ্ৰতা দূৰ হয়। বন্ধুসকল, যদি আপুনি খুব ঋণগ্ৰস্ত হৈ আছে, টকা পইচাৰ সমস্যা আপোনাক জুৰুলা কৰি ৰাখিছে, তেন্তে আপোনালোকে এখন কলা কাপোৰত এক মুঠি তিল ভালকৈ বান্ধি লৈ আপোনাৰ নিজৰ মূৰৰ ওপৰেদি 3 পাক এণ্টিক্লক ঘূৰাই আপোনাৰ মনৰ ইচ্ছাটোৰ কথা কৈ ঋণ মুক্তিৰ প্ৰাৰ্থনা কৰি কোনোবা আহঁত গছৰ তলত সন্ধিয়া সময়ত গাঁত খান্দি পুতি দিয়ক আৰু পিছলৈ নোচোৱাকৈ ঘৰলৈ গুচি আহক। এইটো উপায় যদি আপোনালোকে কৰে, তেন্তে আপোনালোকৰ যদি ঋণৰ বোজা দিনক দিনে বাঢ়ি গৈ আছে, সেই ঋণৰ বোজাৰ পৰা আপোনাৰ শীঘ্ৰে মুক্তি লাভ হয়। যদি আপোনাৰ খুব ধন খৰচ হয়, আপোনাৰ পইচা হাতত নৰয়, বা আপুনি যিমান চেষ্টা কৰিও ঘৰত পইচা সাঁচিব নোৱাৰে, তেন্তে মকৰ সংক্ৰান্তিৰ দিনা অৰ্থাৎ মাঘ বিহুৰ দিনা আপোনালোকে এখন ৰঙা কাপোৰত অলপ কলা তিল আৰু 2টা ইলাচি আপোনালোকে ভালকৈ বান্ধি নিজৰ ঘৰৰ কেছ বক্সত ৰাখি দিয়ক। আপোনাৰ অদৰকাৰী খৰচবোৰ লাহে লাহে কমি যাব আৰু আপোনাৰ ধন সঞ্চয় হ'বলৈ ল'ব। বন্ধুসকল, যদি আপোনাৰ জন্মকুষ্ঠিত কিবা সূৰ্যৰ দোষ আছে, সূৰ্য দুৰ্বল অৱস্থাত আছে, তেন্তে আপোনালোকে সেইদিনাখনি মকৰ সংক্ৰান্তিৰ দিনা এটা তামৰ পইচা
নিজৰ মনৰ ইচ্ছাৰ কথা কৈ যদি আপোনালোকে নদীত প্ৰবাহিত কৰে তেন্তে সূৰ্যই আপোনাক ভাল প্ৰভাৱ দিবলৈ আৰম্ভ কৰে। বন্ধুসকল, যদি আপোনাৰ কিবা ইচ্ছা আছে, মনত যদি আপুনি বহুত দিনৰ পৰা কিবা ইচ্ছা পুহি ৰাখিছে, সেই ইচ্ছাটো পূৰ্ণ হোৱাটো আপুনি বিচাৰিছে, তেন্তে আপোনালোকে মকৰ সংক্ৰান্তিৰ দিনা ৰাতিপুৱাৰ সময়ত 3খন ঘিউৰে বনোৱা ৰুটি আৰু তাৰ লগতে অকণমান গুড় আপুনি গাই গৰুক খুৱাওক। বন্ধুসকল, এই উপায়টো যদি আপোনালোকে কৰে, আপোনাৰ যিয়ে মনৰ ইচ্ছা নহওক কিয় অতি শীঘ্ৰে সেই ইচ্ছা আপোনাৰ কিন্তু পূৰ্ণ হয়। এইটো এটা অত্যন্ত পৰীক্ষিত উপায়। যদি কাৰোবাৰ মনত কিবা ইচ্ছা আছে আৰু সেইটো পূৰ্ণ হোৱাটো বিচাৰিছে, তেন্তে মকৰ সংক্ৰান্তিৰ দিনা ৰাতিপুৱা 3খন ঘিউৰে ৰুটি নিৰ্মাণ কৰিব, তাত অলপমান গুড় ৰাখিব আৰু সেই 3খন ৰুটি কোনোবা গাই গৰুক আপোনালোকে খাবলৈ দিব। তাৰোপৰি সেইদিনাখনি আপোনালোকে তিল আৰু গুড় সেৱন কৰিব লাগে। কিয় কৰিব লাগে বন্ধুসকল? তিল আৰু গুড় যদি সেইদিনাখনি সেৱন কৰে, তেন্তে আপোনাৰ স্বাস্থ্য ভালে থাকে, আপোনাৰ ইমিউনিটি ষ্ট্ৰং হয়। বন্ধুসকল, সেইকাৰণে আমাৰ পূৰ্বপুৰুষসকলে মকৰ সংক্ৰান্তিৰ দিনা তিল আৰু গুড়ৰ পিঠা বনাইছিলে, যাতে সেয়া খাই আমাৰ স্বাস্থ্য সবল হয়, আমাৰ ইমিউনিটি ষ্ট্ৰং হয়। বন্ধুসকল, তাৰোপৰি মকৰ সংক্ৰান্তিৰ দিনটো এটা অত্যন্ত পবিত্ৰ দিন। গতিকে সেইদিনাখনি যদি পাৰে কোনো পবিত্ৰ স্থানলৈ যাব পাৰে বা মন্দিৰত আপুনি দৰ্শন কৰিব পাৰে। আৰু সেইদিনাখন নতুন কাম আৰম্ভ কৰিবৰ কাৰণে অত্যন্ত এটা ভাল দিন, ব্যৱসায় আৰম্ভ কৰিবৰ কাৰণে মকৰ সংক্ৰান্তিৰ দিনটো অত্যন্ত শুভ বুলি শাস্ত্ৰত কোৱা হৈছে। বন্ধুসকল, আশা কৰিছোঁ আজি আপোনালোকে গম পালে যে মকৰ সংক্ৰান্তিৰ দিনা অৰ্থাৎ মাঘ বিহুৰ দিনা আমি এনে কি উপায় কৰিব পাৰোঁ, যি উপায় কৰিলে আমাৰ জীৱনলৈ উন্নতি আহে, প্ৰগতি আহে, আমাৰ সমস্যাবিলাক দূৰ হয়। বন্ধুসকল, সদৌ সকলোলৈকে মাঘ বিহুৰ আন্তৰিক শুভেচ্ছা আৰু শুভকামনা জনাই মই এই ভিডিঅ'টো ইয়াতে সামৰিছোঁ। যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। ধন্যবাদ।